যি কি নহওক গোপালয়, তই যে বিয়াখনত দেৰিকৈ হ'লেও সন্মতি দিলি, মোৰ মনটো পাতল পাতল লাগি গ'ল বুজিলি। আমাৰ গাঁৱত বিয়া নপতাকে তইহে বাকী আছিলিগে। গাঁৱৰ ৰাইজে দেখোন আজিকালি তোক গোপাল বুলি নামাতেই, এই পৃথিৱীভাষ দিয়াৰ লগে লগে দাং বৰলা বুলিহে কয়। কথাটো কৈ দিছো আৰু বেয়া নাপাবি। হ'ব দিয়াহে, কিনো ইমানকে কৈ থাকা। আচলতে এই সন্মতি দিয়াই নাই, আমিহে জোৰ কৰি ইয়াৰ পৰা সন্মতিকণ লৈ লৈছো। হয় নি? মই আকৌ নিজে নিজে সন্মতি দিয়া বুলিহে ভাবিছিলো। সময়মতে কামটো নকৰিলে, নিজে নকৰিলেও আমি হ'লেও কৰাই দিবই লাগিব আৰু। ক'লেনো কি হ'ব বাই, এটা সময়ত মোৰ পিছত কিমান ছোৱালীয়ে লাইন লাগিছিলে, মই হ'লে কাকো পাত্তাই দিয়া নাছিলো। সঁচা কথা ক'বলৈ গ'লে যেনেকুৱা ছোৱালী এজনী বিচাৰিছিলো তেনেকুৱা ছোৱালী নাপালোৱে দেখোন। সেইকাৰণেহে বিয়া বাৰত বৰকে মন দিয়া নাছিলো। হ'ব দিয়ক বোপাই। তোৰ পিছত কেইজনী ছোৱালী লাগিছিলে ভালকে জনা আছে দে। তই এনেই বাই ভিনী আগত বাম পিঠাখন মাৰি নাথাকিবি। তই যোনজনী ছোৱালী ভাল পাইছিলি সেইজনী ছোৱালী বেলেগলৈ দি দিয়াৰ কাৰণেহে তই বিয়া নাপাতিলি বুলি জানো আমি। তইনো সেইবোৰ কথা ক'ত শুনিলি? মই গম নাপাওঁ দেখোন এইবোৰ কথা। মোৰ নিজৰ বিষয়ে মই গম নাপাওঁ, তইহে গম পালিগৈনে এতিয়া। আৰু সেইবোৰ কথা য'তে শুন তাতে এৰিবি। য'ত ত'ত যিটি সময়ত যিটি কথা কৈ নুফুৰিবি আকৌ। তই মোক সুধিব লাগে আকৌ মই কি কাৰণে বিয়া পতা নাই। এতিয়া কৈ আছো নহয়, শুন, আজে বাজে কথা বকি নাথাকিবি। হয় নি? গোপাল, তোকনো কেনেকুৱা ছোৱালী লাগে হয়? আমি আকৌ তোক দেখুৱাবলৈ সেই আমাৰ সম্বন্ধীয় পেহী এজনীও জীয়েক এজনী আছে বোলো, তোক দেখুৱাই চাম বুলিহে তাইক আজি তোক আমাৰ ঘৰলৈ মাতি আনিবলৈ দিলোঁ আকৌ। এতিয়া তই বা কেনেকুৱা দেখ, ফটোখন চাই মেলি চা বাৰু, কি হয় পিছত দেখা যাব। আৰু বাই ইয়াক আকৌ ইমান ওপৰলৈ উঠাই নিদিবিচোন। ইয়াৰ এতিয়া ইজনী নহয় সিজনী বিয়া পাতিম বুলি, ইজনী পচন্দ নহ'ল বুলি কোৱা বয়স নাই আৰু। কেইদিনমানৰ পিছত বৃদ্ধ পেঞ্চনে পাবগৈ। যি কি নহওক কনা পূজা হওক, এজনী মুঠতে ইয়াক পটাপট বিয়াখন পাতি আনি দিব লাগে আৰু। তহঁত দুজনী ইমানবোৰ কথা ক'ৰ পৰা ওলাই নহয়? আমিচোন এটা কথা ক'বলৈ বহুত সময় চিন্তা কৰি থাকিব লাগে। এই মাইকী মানুহবোৰ মুখবোৰ মেল খালে যে বন্ধ নহয় বুলি কয়, কথাষাৰ সঁচা দেই। গোপাল, তই সোনকালে কওঁ তোক এনেকুৱা ছোৱালী পচন্দ হয়, সিহঁতৰ মাজত সোমাই ফচিবি নহ'লে। কাটি ক'লেনো কি হ'ব? সেই কথা এষাৰ আছে নহয়, বোলে ৰূপেনো কি কয় গুণেহে সংসাৰ তৰে। ময়ো সেইষাৰ কথাকে মানি অকণমান পঢ়া শুনা ছোৱালী এজনী বিচাৰিছিলো আৰু। এতিয়া কপালত কি লিখা আছে। আৰু পিতাই, মোৰ আকৌ তোলে কনা কুজা যেন তেনে এজনী জপা হ'লেও আনি সংসাৰখন তৰি দিয়া কথাহে ভাবি আছিলোঁ। তোক মানে এতিয়া পঢ়া ছোৱালীহে লাগে। আৰু নিজেনো কিমান পঢ়িছিলি, তোক যে লোকে পঢ়া ছোৱালী এজনী দিব। মই যেনিবা 8লৈকে পঢ়িলোঁ, তাৰপিছত যেনিবা অসুবিধাত পঢ়িব নোৱাৰিলোঁ। সেই বুলি কি মই পঢ়া ছোৱালী এজনী বিচাৰিব নোৱাৰিম নেকি? ময়ো নপঢ়া, তাইও যদি নপঢ়া হয়, তেতিয়াহ'লে আমাৰ ভৱিষ্যতলৈ আহিবলগীয়া ল'ৰা ছোৱালীবোৰ কোনে পঢ়াব? সেই বুলিহে মই পঢ়া ছোৱালী বিচাৰিছোঁ। নে কি ক বাই ভিনী? মই কিবা ভুল চিন্তা কৰিলোঁ নি এই যেনেকৈহে কৈছে? কথাটো নোহোৱা নহয় বাৰু, তই বাৰু ঠিকেই ভাবিছ। কিন্তু ইফালেও ভাবিছবি আকৌ, এই কাৰোবাৰ মাক বাপেকে জানো নিজৰ ছোৱালীজনীক এই ল'ৰাটো মেট্ৰিক ফেইল বুলি গম পোৱাৰ পাছতো বিয়া দিব জানো? নিদিয়ে নহয় কেতিয়াও। সেইটো নোহোৱা নহয় বাৰু, কিন্তু চেষ্টাৰ অসাধ্য একো নাই বুলিও কথা এষাৰ আছে নহয়। সেইকাৰণে ক্ষীণকৈ হ'লেও আশা এটা লৈ আছোঁ আৰু, বাকী যি আছে কপালত। হেৰা, এই যি কি নহওক ফটোখন দেখুওৱাচোন, আমিও চাওঁ আকৌ তোমালোকে বা তাইৰ কাৰণে কেনেকুৱা ছোৱালী পচন্দ কৰিলা। গুটি চাওঁ শুন, মোবাইলটো আনচোন মোৰ। এইটো লওক। দেই অলপ মই উলিয়াই দিছোঁ। কলৈ গ'ল? এইখন ফটো। গোপাল, এইখন চাই লওঁতো হ'বলগীয়া ঘৈণী। মইনো কি চাব লাগে বাৰু হয়? আপোনালোকে যি চিন্তা কৰিছে ভালে কৰিব ন, যি দেখিছে সেয়াই হ'ব আৰু। আপোনালোকৰ পচন্দ মোৰ পচন্দ। মায়ে আকৌ আপোনালৈ কেনেকৈ পচন্দ কৰিব আকৌ? আপুনিহে বিয়া পাতিব, মই যেতিয়া বিয়া পাতিম তেতিয়া বাৰু মায়ে চাই দিব। বোপাই, মোৰ শুনা মোৱা গোসাঁই পোৱালিটো এইটো। চা ওচৰলৈ আহচোন, একেপাত চৰত লৈ থকা আলবাটকেইটা হৰাই পেলাওঁ। লাজ লগা নাই এইকণ পোৱালিতে সেইবোৰ কথা ক'বলৈ? পেনটো কোনা। হ'ব দিয়ক, সিনো কি বেয়া কথাটো ক'লে ইমানকৈ বকনি দিবলৈ আপুনি? এতিয়াই বিয়া পাতো বুলি কোৱা নাই নহয় কিবা। সি মোৰ ল'ৰা, সেইকাৰণে মোৰ পচন্দৰ মতেই বিয়া পাতিম বুলি কৈ থৈছে। ভাল ল'ৰাৰ কাৰণেহে তেনেকৈ কৈছে। গোসাঁনী হ'ব দিয়া, পুতেৰে ভুল কথা ক'লেও যে তাৰ পৰা ভালখিনিহে চাকি লোৱা সেইটো ময়ো জানো। আৰু মই যদি কোনোবা দিনা ভুলতে অকণমান বেকাকৈও কৈ পাওঁ, মোকতো মূৰৰ পৰা ভৰিলৈকে গেলাই পেলোৱা। হ'ব দিয়ক বৰ একেবাৰে। তহঁত দুটাই আৰু কাজিয়াকণ লাগিবলৈ সময় নেপালি নি বাই? নে সুবিধাকণহে বিচাৰি আছিলি নি? দুটাই যুঁজিবলৈ অকল শিং জোকাৰিয়ে থাকনি বাৰু আজিকালি? এই গোপালে যে ফটোখন চাওঁ বুলি ৰৈ আছে পাহৰিলিয়ে নি? দেখিলি তহঁতৰ ভিনীয়েটো কেনেকুৱা? এই মানুহজনৰ পৰা যে একেবাৰে উপায় নাই ল'ৰাটোক হকে নহকে গালি দিব সুবিধা পালে। আজিকালি মোকো কথা শুনোৱা হৈছে,
খং উঠিব লাগিলে কোনদিনা কি কাণ্ড কৰি দিম গমেই নাপাব, কৈ থলো। শেষত গৈ যে এষাৰ শুনা বা জনা আছিলে বাৰু। গোপাল সেইবোৰ বাদ দে, তই এতিয়া কইনা চাই কথাটো একেবাৰে খাটাং কৰি পেলা। কিবা বোলে নে শুভস্য শীঘ্ৰম, শুভ কামত দেৰি কৰিব নাপায়। দুয়োটাই চাই ল ধুনীয়াকে। মই তাক দেখুৱাই দিওঁ দিয়ক ভিনদেউ, সি লাজে কৰিছে চাগে। গোপাল দা একেবাৰে জুম কৰি চাই লওঁ। পিছত আকৌ ছোৱালী বিয়া পাতি আনি পিছত পচন্দ নহ'লে পিছত আমাকে পাবিগে, এতিয়া ভালকে চাই ল। ছোৱালীজনী দেখাত ভালেই দেই, খালি উজ্জুইহে বৰ বগা যেন লাগিছেচোন, কিবা তেজ পানী নাইকিয়া আগতে। দেখাতচোন স্বাস্থ্য পাতি ভালেই। কোৱা উজ্জুই বগা নহয় অ', সেই কিবা কি কয় যে লিপষ্টিক ঘঁহিছে আকৌ, বগা লিপষ্টিক। বা গুটি বাপেক দেখিছ, এই লিপষ্টিকৰ কথা ক'লে এই যোৱাবাৰ পূজাত যে মোক লিপষ্টিক এটা আনি দিবলৈ কৈছিলোঁ, এতিয়া কি কৈছিলে বাপে, চিনি নাপাওঁ বুলি কৈছিলে। এতিয়া আপুনি কেনেকৈ চিনি পালে এই বগা লিপষ্টিক লগাই আছে বুলি? এইলে চোৱা, দেখিলি তহঁতৰ বায়ৰ কথা শুনিলি, ক'ৰ কথা ক'ত কেনেকে মিলাই দিলেগে। মই তেতিয়া তোমাক কি বুলি কৈছিলো, এই লিপষ্টিকটো মই দোকানীজনক খুজিবগে নোৱাৰো বুলিহে কৈছিলো। মোৰ লাজ নালাগে নেকি মতা মানুহটো হৈ লিপষ্টিকটো কিনিবলৈ যাবলৈ? কিন্তু এই মাইকী মানুহবোৰে লৈ থাকিলে সেইবোৰ লিপষ্টিক নে কি মই ধৰিব নোৱাৰো বুলি তোমাক কোৱা নাছিলো নহয়। মানুহৰ উঠবাও ইমান বগা ইমান ৰঙা থাকিব পাৰে নেকি, সেইটো কোনে চিনি নাপাবনো। দেউতা ৰ'বচোন ৰ'ব, ইমানকে হুলস্থুলখন নকৰিব। সেইবোৰ লিপষ্টিকো নহয়, এই কিবা বুন্দা কেঁচুৰ ৰস লগাইছে। কি? তো আগতে আইতা থাকোঁতে আইতাই কোৱা নাছিলে নেকি বগা বগা লিপষ্টিকবোৰত বুন্দা কেঁচুৰ ৰস দিয়ে বুলি? দেখ নকোৱাটো, আইতাই এনেই কৈছিলে তোক। মই বাৰু গৈ থাকো এতিয়া নহ'লে দেই, এই কাম অলপো আছিলে, আপোনালোক বহক। আৰে কি গৈ থাকো আকৌ, কইনা চাবলৈ লাগে তোৰ কাৰণে, তই পলালে কেনেকে হ'ব বাৰু? যদি কিবা কাম আছে এই কথাটো খাটাংকে তই কৈ থৈ যা। মোৰ বাৰু আপত্তি নাই, বাকী আপোনালোকে কেনেকে কথাবোৰ মিলাই লওক, মই পিছত আহিম বাৰু। আইও এডালৰ লাজটো চোৱা আকৌ। গোপাল দাই এতিয়া ছোৱালী পচন্দ কৰিলে, আমি বিয়া খাবলৈ পাম। বুঢ়া দৰা হ'লেও লাজটো দেখোন কুমলীয়া দৰা দৰে লাগিলে। কেনেকে চকু কাণ মুদি পলালে দেখিলেনে? বাই মোবাইলটো লওঁ, ময়ো এইফালে যাবলগীয়া আছিলে, গৈ থাকো নহ'লে দেই এতিয়া, থাক। গুটি মোবাইলটো ল, থৈ দিকে যা। নহ'ব, তাৰ হাতত মোবাইল নিদিবা, চাওঁ মোবাইল এইফালে দিয়া। লওক বৰ একেবাৰে মোবাইলহে, আমি যেনিবা এখেতৰ মোবাইলটো খাইহে পেলাম আৰু। আপুনি কাম এটাই কৰক নহ'লে, এনেই মোবাইলটো লৈ বহি থকাতকৈ ইফালে খবৰ এটাই দি দিয়ক, তাইও মনত শান্তি পাব, ইমান দিনৰ পৰা আমি ৰখাই থোৱা আগতে হৈছে। আৰু গোপালে ছোৱালীজনী যে পচন্দ কৰিলে কথাষাৰ কৈ দিয়ক, লগতে কেতিয়াকৈ আমি ইয়াৰ পৰা ছোৱালীজনী চাবলৈ যাম সেইটো সুধি লওক পাৰিলে। হয় নি, কৰিলো নহ'লে ন, গৰমে ভালো পাই যাব। হেল্ল' পেহী, কি কৰিছ? মই গুটি দেউতাকে ক'লো। ক ইমান দিনৰ মূৰত ফোন কৰিছ? নক'ব, মই ফোনটো কৰিবলৈ সময় পোৱা নাছিলো। আমাৰ এইও 2-3 দিনমান হৈছেহে গাটো ভালকে ভাল পোৱা। এইবাৰ ভাল শিক্ষা এটা পালো পেহী, নকৰিবলগীয়া কাম একোৱে বাকী নাথাকিলে, অকলে এই চাদৰ মেখেলাযোৰ পিন্ধি ফুটটো ল'বলৈহে বাকী থাকিলে বুজিছে। নিশিকিবলগীয়া একো বাকী নাই আৰু, চব শিকিলো মাইকী মানুহৰ কাম। পিছে আজি ভাল খবৰটো দিবলৈহে ফোন কৰিলো দেই। দৰাঘৰীয়া মানুহে সন্মতি দিলে, এতিয়া আমি কইনা চাবলৈ যোৱাতহে কথা আৰু। হয় নি, দে বাৰু ভালে কথা তেতিয়াহ'লে। পিছে ছোৱালীজনী দিম বুলি কয়, মোৰ দেখোন এতিয়া নিদিওঁহে লাগি গৈছে। এইকেইদিন টিভিটো খুলিবই নোৱাৰি, অকল অ'ত বোৱাৰী মাৰিছে ত'ত বোৱাৰী মাৰিছে, সেইবোৰ চালে বুকুখনহে কঁপি যায় কিবা। তহঁতৰ দেউতাকো ছোৱালীজনী নিদিওঁ বুলিহে কৈছে দেখোন। ছোৱালীজনী চাবলৈ অহা সময়ত দেখোন চবকে ভাল যেনে লাগে, বিয়া দিয়াৰ পিছতহে আচল চৰিত্ৰবোৰ ওলাই পৰে। পেহী, তই সেইবোৰ একো চিন্তা কৰিব নালাগে নহয়। আমি গোপালৰ লগত সৰুৰ পৰা একেলগতে ডাঙৰ হোৱা। সি মেট্ৰিকটো পাছ কৰিব নোৱাৰিলেগে যদিও এই স্কুল এখনত সোমাই ল'ব পাৰিলে যেনিবা, সৰু সুৰা চাকৰি এটাতে। তাইক ইয়ালৈ বিয়া দিলে এই ধনে ধানে গোটেইজনী উভয় নদী হৈ খাব পাৰিব। আৰু স্বভাৱ চৰিত্ৰবোৰতো আমি সৰুৰ পৰা দেখি আহিছো কোন কেনেকুৱা, সেইবোৰ কাৰণে তই একো চিন্তাই নকৰিবি। ক'লেনো কি হ'ব, ভগৱানে নকওক, পিছত যদি ছোৱালীজনী কিবা এটাও হয়, মানুহে সেই পোনচাতে সেইটো কথাই ক'ব, চাকৰি কৰা ল'ৰা পৰাই ছোৱালীজনী বিয়া দিছিলে নহয়, এতিয়া পালে মজা। পিছত যাতে সেইবোৰ আমি শুনিবলৈ নাপাওঁ আৰু দেই। তই বোলে এইকেইদিন অকল সেইবোৰ কথাকে চিন্তা কৰি আছ ন? অকণমান চিন্তা কৰি চাচোন, অকল চাকৰি কৰা পইচা থকা ঘৰতে বোৱাৰীবোৰে কষ্ট পায় নেকি? মদ খাবলৈ পইচা নথকা মদাহী বোৰে যে পইচা বিচাৰি মাইকীক ৰাস্তাতে মৰিয়াই মাৰে, সেইবোৰ পিছে
সিহঁতে কি দেখি মদাহীটোলৈ বিয়া পাতিছিলেনো? সেইবোৰ ছোৱালী না তাৰ পইচা আছে না চাকৰি। সেই দুখবোৰ থাকে মানুহৰ স্বভাৱত, কিন্তু বদনাম হোৱা পইচা, বুজিলি? তই সেইবোৰ কথা অকণমানো চিন্তা নকৰিবি। গোপালহঁতৰ ঘৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয় নহয়। তাই ইয়ালৈ বিয়া হৈ আহি কাঁহ এটা মাৰিলেও আমি ইয়াত শুনি পামহি। এয়া পাই, ঠিকেই কৈছ দে। দুখ কষ্ট মৃত্যু মানুহৰ কপালতে লিখা থাকেও পায়, কিনো কৰিবি। ছোৱালী মাক হওঁ যে এইবোৰ কথা চিন্তা কৰিবলগীয়া হয়েই। ছোৱালীবোৰে কষ্ট পায় বুলি বৰ ভয় লাগে আমাৰ। মই বাৰু যি কি নহওক কথাটো তাহাঁতৰ দেউতাকৰ লগত আকৌ এবাৰ আলোচনা কৰি চাওঁ। তোক মই নহ'লে কাইলৈ পৰহি মানে ফোন কৰি খবৰটো দিম দে। হ'ব নহ'লে দে পেহী, খবৰটো সোনকালে দিবি। হেৰা, আমি গোপালৰ বিয়াখন বৰ বেয়া সময় এটাতে পাতিবলৈ ওলালো, বুজিছা? কেলে কি হ'লনো? এইকেইদিন যে খবৰ এটা ওলাই আছে, কেলে মোবাইলে চোবাইলে দেখা নাই জানো? এই বোৱাৰী এজনী ক'ৰবাত মৰিয়াই মাৰিলে বুলি। সেই খবৰটোকে আকৌ পেহীয়ে দেখি বহুত বেয়াকৈ ভয় খালে চাগে দেই। এতিয়া আমাৰ গোপালকো সন্দেহৰ চকুহে চাইছে। আকৌ বোলে এই পেহাক সুধিহে খবৰটো জনাম বুলি ক'লে। এয়া পাই, মই যদি ছোৱালী মাক হ'লোহেঁতেন এইবোৰ খবৰ দেখাৰ পিছত মই চাগে নিজৰ ছোৱালীক বিয়াই নিদিলোহেঁতেন। যি কি নহওক পেহীয়ে কাইলৈ পৰহি মানে আকৌ ফোন কৰি খবৰটো দিম বুলি কৈছে বাৰু। বাকীখিনি যি হয় ভগৱানে যোনফালে নিয়ে সেইমতে হ'ব বাৰু দিয়া।